দিল্লীৰ দুগৰাকী শিল্পী দিলৱাৰ আৰু দোচাই ইতিহাসত লেখত ল'বলগীয়া চিত্ৰকলা নিৰ্মাণ কৰিছিল। সেই চিত্ৰবোৰে মোগল শৈলীৰ চিত্ৰকলাৰ সৈতে স্থানীয় অসমীয়া শিল্পৰ সুন্দৰ মিশ্ৰণৰ এটা ভাল উদাহৰণ। বিশ্ব ইতিহাসত ধৰ্ম তথা মানৱীয় প্ৰমূল্য আদৰ্শ সিদ্ধান্ত ৰক্ষাৰ বাবে প্ৰাণশক্তি দিয়াৰ ক্ষেত্ৰত গুৰু তেগ বাহাদুৰৰ স্থান অদ্বিতীয়। সামাজিক স্তৰত চলি থকা বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি জনকল্যাণকামী আদৰ্শ প্ৰতিষ্ঠা কৰিছিল গুৰু তেগ বাহাদুৰজীৰ বলিদানে ভাৰতবৰ্ষৰ অনেক প্ৰজন্মক নিজৰ সংস্কৃতিৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবে সন্মানৰ বাবে যুঁজ দিয়াৰ প্ৰেৰণা প্ৰদান কৰি থাকিব। নাচিতে খৰাই ঘাটতে গতৰুৱা গছিলে জাতি ধৰ্ম ভাষা সবাকে সবে প্ৰেমেৰে বান্ধিলে। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ দেশ প্ৰেম সদায় অসমীয়া তেজত প্ৰবাহিত হৈ ৰ'ব। 1671 চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সেনাবাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই অসমীয়াৰ বীৰত্বৰ একতা প্ৰকাশ কৰিছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা পৰাক্ৰমৰ ফলস্বৰূপে অসম বুৰঞ্জীত তেখেতৰ নাম সদায় জিলিকি থাকিব। পুত্র বিষ্ণু রাবায় মাটি বৃষ্টি দিয়ালে বামন নয়র দেখুয়ালে কত ৰাভা আছিল নিপীড়িত আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ অধিকাৰৰ বাবে যুঁজ দিয়া এজন আৱেগিক সমাজকৰ্মী। সামাজিক ন্যায় আৰু সমতাৰ বাবে ৰাভাদেৱৰ পোষকতাত গভীৰ প্ৰভাৱ পেলাইছিল আৰু আজিও তেখেতৰ সেই সামাজিক প্ৰভাৱ অনুভৱ কৰা হয়। সামাজিক পৰিৱৰ্তন আনিব পৰাকৈ সংস্কৃতি আৰু শিল্পৰ শক্তিৰ ওপৰত বিশ্বাসী আৰু সেই লক্ষ্যৰ দিশত অক্লান্তভাৱে কাম কৰা তেখেত আছিল এজন দূৰদৰ্শী ব্যক্তি। আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা বহে মিলন উৎসৱ মেলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা